নমস্কাৰ আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰ নামৰ লোকসকলৰ 2025 বৰ্ষটো কেনেধৰণে পাৰ হ'ব। মানুহ এজনৰ গুণৰ পৰা যেনেকৈ মানুহজনৰ বিষয়ে সকলো কথা জানিব পৰা যায় তেনেকৈ নামৰ প্ৰথম আখৰৰ পৰা মানুহজন কেনেকুৱা হ'ব, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব, স্বাস্থ্য, প্ৰেম, শিক্ষা, কেৰিয়াৰ, টকা কেনেকুৱা হ'ব আৰু তেওঁলোকৰ ভৱিষ্যত কেনেকুৱা হ'ব সেই সকলোবোৰ কথা জানিব পৰা যায়। জ্যোতিষশাস্ত্ৰৰ মতে নামৰ প্ৰথম আখৰেই মানুহজনৰ চৰিত্ৰ লুকাই থাকে। আহক এতিয়া আমি জানি লওঁ আৰ নামৰ লোকসকলৰ 2025 চনটো কেনেকুৱা হ'ব। ইংৰাজী নৱবৰ্ষৰ 2025 বৰ্ষত আৰ নামৰ লোকসকলৰ কি সমস্যা আহিব আৰু কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। যদি আপোনালোকৰ নামৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেনেহ'লে আপোনালোকৰ নামৰ প্ৰথম আখৰটো মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে আপোনালোকৰ নামটো হৈ মই এটা ভিডিঅ' লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আৰ নাম দি আৰম্ভ হোৱা মানুহসকল অলপ লাজুকী প্ৰবৃত্তিৰ দেখিবলৈ পোৱা যায় বা তেওঁলোক অলপ লাজুকা হয়। কিবা এটা কাম কৰাৰ ক্ষেত্ৰত এওঁলোকে বহু বেছি ভবা গুণা কৰি থকা দেখিবলৈ পোৱা যায়। কিবা এটা পাবৰ কাৰণে এওঁলোক বহু দূৰ আগুৱাই যাব পাৰে। আৰ নামৰ লোকে কাক কেতিয়া কথা ক'ব লাগে এই কথাটো সোনকালে বুজি পায় আৰু সোনকালে এই কথাটো তেওঁলোকে জানে। কি কাম কেতিয়া কৰিলে সোনকালে সেই কামটো সম্পূৰ্ণ হ'ব সেই কথাও এওঁলোকে সুন্দৰভাৱে জানে। আৰ নামৰ লোকে কৰা কাম সমূহ সকলোতকৈ বেলেগ বা পৃথক দেখিবলৈ পোৱা যায়। এওঁলোকৰ এটা মহৎ গুণ আছে যে সকলো সমস্যা এওঁলোকে নিজেই সমাধান কৰিবলৈ চেষ্টা কৰে। নিজেই নোৱাৰাৰ পৰ্যন্ত তেওঁলোকে যিমান পাৰে চেষ্টা কৰে সেই কামটো নিজেই কৰিবলৈ। যদিহে সেই কামটো নোৱাৰে তেনেহ'লেহে ঘৰৰ মানুহৰ সহায় এওঁলোকে লোৱা দেখিবলৈ পোৱা যায়। নিজৰ গুণৰ বলত এওঁলোকে বহুদূৰ আগুৱাই যাব পৰা দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত এওঁলোকে উচ্চ পদবী লাভ কৰিবলৈ সক্ষম হয়, কিন্তু কৰ্ম নিৰ্বাচন কৰোঁতে এওঁলোকে কেতিয়াবা বহু বেছি খেলি মেলি কৰা দেখিবলৈ পোৱা যায়। কিবা সমস্যা দেখিলে এওঁলোকে আগবাঢ়ি যোৱা দেখিবলৈ পোৱা যায়। সেইকাৰণে কেতিয়াবা এওঁলোক সমস্যাৰ মাজতো সোমাই পৰা দেখিবলৈ পোৱা যায়। এওঁলোকে সদায় ভাল কাম কৰিব বিচাৰে, কিন্তু কেতিয়াবা এওঁলোকৰ হাতদি এনে কিছুমান বেয়া কাম হৈ পৰে যাৰ ফলত এওঁলোকে গোটেই জীৱন পস্তাবলগীয়া হ'ব পাৰে। কেতিয়াবা বন্ধুৰ লগত পৰি এওঁলোকে পৃথক ফালে ভ্ৰমণ কৰা দেখিবলৈ পোৱা যায়, কিন্তু নিজেই অনুতপ্ত হৈ আকৌ ঘূৰি অহাও দেখিবলৈ পোৱা যায়। নিজৰ মাজত বহু দায়িত্ব এওঁলোকে সুমুৱাই লয়। এওঁলোকৰ বহু গুণ সমৃদ্ধি দেখিবলৈ পোৱা যায়। এওঁলোকে মানুহৰ মাজত বা মানুহৰ লগত বেছিকৈ থাকি ভাল পায়। বন্ধুবৰ্গ এওঁলোকৰ বহু বেছি দেখিবলৈ পোৱা যায় আৰু বন্ধুবৰ্গই এওঁলোকক সকলো ক্ষেত্ৰতে সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যায়। নিজৰ দায়িত্বৰ উপনীত হ'বৰ কাৰণে এওঁলোকে বহু বেছি কষ্ট কৰিব পৰা দেখিবলৈ পোৱা যায়। আৰ নামৰ লোকসকলৰ ধৈৰ্য গুণটো বেছি দেখিবলৈ পোৱা যায় আৰু কাকো এওঁলোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি নুতুলে। এওঁলোক অলপ লাজুকা হোৱাৰ কাৰণে কেতিয়াবা সামাজিক ক্ষেত্ৰত কথা ক'ব নোৱাৰে, যাৰ ফলত এওঁলোকৰ নিজৰে কেতিয়াবা ক্ষতি হৈ পৰা দেখিবলৈ পোৱা যায়। কিন্তু এওঁলোক বহু বুদ্ধিয়ক আৰু বহুত চোকা প্ৰবৃত্তিৰ দেখিবলৈ পোৱা যায়। চোকা হোৱাৰ ফলত সমাজত মান সন্মান এওঁলোকৰ সদায় থাকে আৰু ঘৰত তেওঁলোকৰ সুখ শান্তি সদায় থাকে। সামাজিক ক্ষেত্ৰত এওঁলোকে খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। আনৰ সমস্যা দেখি এওঁলোকে কেতিয়াও ৰৈ থাকিব নোৱাৰে। যিমান সাধ্য অনুসৰি এওঁলোকে সহায় কৰিব পাৰে এওঁলোকে যতোপত সহায় কৰা দেখিবলৈ পোৱা যায়। বহুবাৰ আৰ নামৰ লোকসকলে কৰ্মক্ষেত্ৰত বিৰক্ত অনুভৱ কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ একমাত্ৰ কাৰণ হ'ল তেওঁলোকে কৰ্ম নিৰ্বাচন কৰোঁতে কৰা ভুল। তেওঁলোকে কৰ্ম নিৰ্বাচন কৰোঁতেই ভালদৰে চাই বুজি নোলোৱাৰ ফলত কেতিয়াবা বহু বেছি বিৰক্তিৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা যায়। আৰ নামৰ মানুহে এই বছৰ ভাগ্য উদয় কৰি তুলিব পাৰিব। নিজৰ ভাগ্য নিজেই আপোনালোকে সবল কৰি তুলিব পাৰিব। ইয়াৰ কাৰণ হ'ল আপোনালোকৰ ওপৰত গ্ৰহ নক্ষত্ৰৰ বিশেষ প্ৰভাৱ দেখিবলৈ পোৱা যায়। যি কামত হাত দিব সেই কামত আপোনালোকে বহু ভাল ফল দেখুৱাব পাৰিব। প্ৰেমৰ কাৰণেও এই বছৰ আপোনালোকৰ বহু ভাল দেখিবলৈ পোৱা যায়। এই বছৰ আপোনালোকে কৰ্মক্ষেত্ৰত ভাল সুযোগ সুবিধাও লাভ কৰিব পাৰিব। একমাত্ৰ আপোনালোকে লক্ষ্য ৰাখিব যে কৰ্ম নিৰ্বাচন কৰোঁতে। শিক্ষাৰ কাৰণে এই বছৰ আপোনালোকৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব, কিন্তু বছৰৰ প্ৰথম মাহটো শিক্ষাৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়।
আৰ নামৰ মানুহসকলে এই বছৰ নিজৰ উপাৰ্জনত আপোনালোকে ঘৰ বা গাড়ী ক্ৰয় কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় কাৰণ এই বছৰ আপোনালোকৰ উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব মাতৃৰ লগত সম্পৰ্ক আপোনালোকৰ ভাল হৈ পৰিব ভ্ৰমণ কৰিলেও আপোনালোকৰ এই বছৰ ইমান ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা নাযায় বিদেশ ভ্ৰমণ কৰিব ইচ্ছা কৰিলে কৰিব পাৰিব কিন্তু বিশেষ দূৰ ভ্ৰমণৰ যোগ এই বছৰ আপোনালোকৰ দেখিবলৈ পোৱা নাযাব 2025 বৰ্ষত ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুনকৈ আপোনালোকে আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব বা কৰি থকা ব্যৱসায়টো আপোনালোকে যদি বিনিয়োগ কৰিব বিচাৰে তেনেহলেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব ইয়াৰ বাহিৰেও গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত পৰিয়াল পিতৃ মাতৃ শিক্ষাগুৰুৰ লগত আপোনালোকৰ ভাল সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা যাব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব কাৰণ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে পিতৃ মাতৃৰ স্বাস্থ্য মধ্যম হিচাপে পাৰ হ'ব যদিও ঘৰত যদি আপোনালোকৰ সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব প্ৰেমৰ ক্ষেত্ৰত এই বছৰ আপোনালোকৰ ভাল দেখিবলৈ পোৱা যায় প্ৰেম বিবাহৰ প্ৰবল যোগ নামি আছে প্ৰেম বিবাহ কৰিব বিচাৰিলেও আপোনালোকে কৰিব পাৰিব আৰু প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰো আপোনালোকৰ মনে বিচৰা জীৱন সংগী লাভ কৰা দেখিবলৈ পোৱা যাব শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ এই বছৰ শুভ হিচাপে পাৰ হ'ব যদিও বছৰৰ প্ৰথম মাহটো অত্যন্ত শুভ দেখিবলৈ পোৱা যায় শিক্ষাৰ কাৰণে আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰিব শিক্ষাৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বা শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব শিক্ষাৰ কাৰণে আপোনালোকে কেতিয়াও কাৰো আগত তল হ'ব নালাগিব বা কোনেও আপোনালোকক কেতিয়াও ক্ষতি নকৰিব কেৰিয়াৰৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে আৰ নামৰ লোকসকলৰ 2025 চনত কেৰিয়াৰ মধ্যম হিচাপে পাৰ হ'ব নতুন নতুন কৰ্মৰ সুযোগ আহিব মাথো আপোনালোকে কৰ্ম নিৰ্বাচন কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায় চাকৰি বাকৰিৰ কাৰণে যদি আপোনালোকে আবেদন কৰিছিল তেনেহ'লে চাকৰি পোৱাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে নতুবা কিবা ব্যৱসায়িক বাণিজ্য যদি এই বছৰ আপোনালোকে আৰম্ভ কৰিব বিচাৰে ঘৰত সুন্দৰভাৱে পাৰিব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিব বিচৰা লোকসকলৰ কাৰণেও এই বছৰ অত্যন্ত শুভ বুলি মনা গৈছে টকা পইচাৰ ক্ষেত্ৰত আৰ নামৰ লোকসকলৰ 2025 চনটো মধ্যম হিচাপে পাৰ হ'ব কিন্তু উপাৰ্জনৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পাব পাৰে অকমান নিয়ন্ত্ৰণ কৰিলে আপোনালোকৰ সকলো ঠিক হৈ পৰিব নতুনকৈ ঘৰত যদি কিবা কাম আৰম্ভ কৰে তাৰ পৰা আপোনালোকৰ অৰ্থ বেছিকৈ উপাৰ্জন হোৱা দেখিবলৈ পোৱা যাব অৰ্থ আপোনালোকে কৰবাত বিনিয়োগ কৰিব বিচাৰিলে বিনিয়োগ কৰিব পাৰিব কিন্তু ধাৰ দিয়াৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব পাবলগীয়া ধন আপোনালোকে ঘূৰাই পোৱাৰ ক্ষেত্ৰতো কিছু কষ্ট হ'ব বা কিছু অশান্তিদায়ক অনুভৱ হৈ পৰা দেখিবলৈ পোৱা যাব সেইকাৰণে অৰ্থ আপোনালোকে কাৰোবাক ধাৰলৈ দিয়াৰ আগতেই দুই এবাৰ ভালকৈ ভবা গুণা কৰি তাৰ পিছতহে এই বছৰ অৰ্থ ধাৰলৈ দিয়াটো উচিত বিয়া বাৰুৰ ক্ষেত্ৰত আৰ নামৰ লোকসকলৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব বিয়া বাৰুৰ কথা পাতিব বিচাৰিলে সুন্দৰভাৱে পাতিব পাৰিব বা ঘৰত যদি কোনোবা বিবাহৰ উপযুক্ত প্ৰাৰ্থী আছে তেওঁলোকৰ বিবাহৰ কাৰণে আপোনালোকে যদি আগভাগ ল'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে ল'ব পাৰিব যিকোনো ক্ষেত্ৰত আপোনালোকে যদি বিবাহৰ কাৰণে আগুৱাই যাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব ভৱিষ্যতৰ কাৰণে এই বছৰ যদি আপোনালোকে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় বা গুৰুত্বপূৰ্ণ যদি ষ্টেপ লয় তেনেহ'লে আপোনালোকৰ বহু বেছি শুভ হৈ পৰা দেখিবলৈ পোৱা যাব যিকোনো ক্ষেত্ৰত আপোনালোকে কিবা কাম কৰি থলে ভৱিষ্যতৰ কাৰণে আপোনালোকৰ বহু বেছি শুভ হৈ পৰা দেখিবলৈ পোৱা যাব কৰ্মক্ষেত্ৰত আপোনালোকৰ সমস্যা কিছু পৰিমাণে পাতলিবলৈ ধৰিব কিন্তু কৰ্মক্ষেত্ৰত আপোনালোকে মনোযোগ দিবলৈ চেষ্টা কৰিব তেতিয়াহে আপোনালোকে আগবাঢ়ি যাব পাৰিব বা কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব নতুনকৈ কিবা বস্তু যদি ঘৰত আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে এই বৰ্ষত আপোনালোকে ক্ৰয় কৰিব পাৰিব যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দিত হৈ পৰিব আৰু লগতে আপোনাৰো মন আনন্দিত হৈ পৰা দেখিবলৈ পোৱা যাব অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব কোন লোকে কেতিয়া আপোনাক ক্ষতি কৰিব আপুনি কেতিয়াও গমেই নাপাব বা ক্ষতি কৰাৰ পিছতহে আপোনালোকে গম পাব সেইকাৰণে অচিনাকি ব্যক্তি বা আপোনালোকৰ কোনো বেছি বিশ্বাসী মানুহৰ পৰা অকমান দূৰত্ব বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰাটো উচিত কিন্তু আত্মীয়ৰ পৰা আপোনালোকৰ সহায় সহযোগিতা হোৱা দেখিবলৈ পোৱা যাব পাৰে যিকোনো ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব বিশেষকৈ মহিলাসকলে যদি এই বছৰত কিবা নতুন কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব মহিলাসকলে বিশেষকৈ
এই বছৰ যিকোনো কামত হাত দিলেই সেই কামত সফলতা অৰ্জন কৰিব পাৰিব কাৰণ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ এনে যুগ দেখিবলৈ পোৱা যাব যাৰ ফলত আপোনালোকৰ পৰিয়ালত উন্নতি বৃদ্ধি পাবলৈ ধৰিব পিতৃ-মাতৃ স্বাস্থ্য উন্নত হৈ পৰিব শিক্ষাগুৰুৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব সামাজিক ক্ষেত্ৰত আপোনালোকৰ সুসম্পৰ্ক স্থাপন হ'বলৈ ধৰিব আৰু জীৱনত চলি থকা সমস্যা কিছু পৰিমাণে দূৰ হ'বলৈ ধৰা দেখিবলৈ আপোনালোকে পাব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ